দুলিয়াজানত নিশা উত্তপ্ত পৰিস্থিতি শ মহিলা ওলাই আহিল থানালৈ বুলি দুলিয়াজান আৰক্ষী থানাৰ সন্মুখত এই সকল মহিলা একগোট হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে কিয়নো দুলিয়াজানৰে কছাৰী পথাৰৰ এই সুন্দৰী মহিলাগৰাকীয়ে শতাধিক আত্মসহায়ক গোটক প্ৰবঞ্চনা কৰিছে বেংক অৱ মহাৰাষ্ট্ৰ আৰু গ্ৰামীণ বিকাশ বেংকৰ আত্মসহায়ক গোটসমূহক ঋণ প্ৰদানৰ নামত প্ৰবঞ্চনা কৰা এই মহিলাগৰাকীৰ নাম হ'ল দীপশিখা হাজৰিকা অভিযোগ মতে দীপশিখা হাজৰিকা আৰু তেওঁৰ স্বামী কৰুণাকান্ত গগৈয়ে দুলিয়াজানৰ শতাধিক আত্মসহায়ক গোটক প্ৰবঞ্চনা কৰি প্ৰায় 2 কোটি টকা আত্মসাৎ কৰিছে প্ৰবঞ্চিত আত্মসহায়ক গোটৰ মহিলাসকলে এই সংক্ৰান্তত দীপশিখা হাজৰিকা আৰু তেওঁৰ স্বামী কৰুণাকান্ত গগৈৰ বিৰুদ্ধে দুলিয়াজান আৰক্ষীত গোচৰ তৰিছিল মহিলাসকলৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দীপশিখা হাজৰিকা আৰু তেওঁৰ স্বামী কৰুণাকান্ত গগৈক স্বামী আৰু স্ত্ৰীক শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰি দুলিয়াজান থানালৈ লৈ অহাৰ সময়তেই প্ৰবঞ্চনাৰ বলি হোৱা মহিলাসকল উপস্থিত হয় আৰক্ষী থানাত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ অৱশ্যে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে এই পৰিস্থিতি আমিতো দুখীয়া মানুহ হয় আমি বাংলাত কাম কৰা মানুহ হয় সব পইচা লৈ পলাই গ'ল এতিয়া আমি কি কম কওক এতিয়া বেংকে 2 বছৰৰ পইচাটো আমি যোনটো দিছো সেই পইচাটো এতিয়া বিচাৰি আছে আমি ক'ৰ পৰা দিম ক'ত 2 বছৰলৈকে আমি পইচা দিলো সেই পইচাখিনি আজিলৈকে জমা হোৱা নাই আমাৰ ওচৰত সব ডকুমেণ্টছ আছে এতিয়ালৈকে বেংকৰ মানুহবিলাকে কৈছে বোলে আপোনালোকে সেইটো কিস্তিটো দিবই লাগিব কেনেকৈ দিম কওক আমি কেনেকৈ দিম কাৰণ আমি বহুত দুখীয়া মানুহ লোকৰ ঘৰত জোঠা বাচন ধুই ল'ৰা ছোৱালীক পঢ়াই আছো টিউচন দিছো নিজেও চাকৰি কৰো ৰাতিপুৱা 6টাত ওলাও 11টাত ওলাও 11টাত মই ঘৰৰ ভিতৰত সোমাও আকৌ 6টা বজাত ওলাও ৰাতি 10টাত সোমাও দীপশিখা হাজৰিকা বাইদেউ কৰিছে কাৰণ আমাৰ ইমানখিনি দুখীয়া শ্ৰেণীৰ গোট সেইখিনিৰ পৰা আমাৰ কিমান টকা আমি কিমান কষ্টৰে সঞ্চয় থৈছিলোঁ সঞ্চয়খিনি খাইছে বহুত গোটৰ পৰা আমি 2 লাখ এপ্লাই কৰিছিলোঁ 3 লাখ এপ্লাই কৰিছিলোঁ 1 টকা পইচা হাতত পোৱা নাই সেইখিনি তেখেতে সংগ্ৰহ কৰি লৈ গৈছে তাই এনেকুৱা প্ৰমাণ দি পিনে আমাক লৈছে নহয় লোনটো তাই দিব লাগে আমি যিমানখিনি আমি পাওঁ মই লোনৰ পৰা তাই এপ্লাই কৰিছে 3 লাখ দিছে আমাক 2 লাখ কিন্তু আমাক ৰিটাৰ্ণ আমি পাইছোঁ 2 লাখ তাই 1 লাখ টকা লগে তাই লৈ থৈছে শতাধিক আত্মসহায়ক গোটক প্ৰবঞ্চনা কৰি এনেদৰে কোটি টকা লুণ্ঠন কৰাত সমগ্ৰ দুলিয়াজানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দুলিয়াজানৰ পৰা দুলাল চন্দ্ৰ গগৈ NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।